আজি মহাশিৱৰাত্ৰি আৰু পুৱাৰে পৰা ভগৱান মহাদেৱক আৰাধনাৰ বাবে মুখৰিত হৈ পৰিছে শিৱ মন্দিৰ আৰু দেৱালয়সমূহ। সমান্তৰালকে শোণিতপুৰ জিলাৰ শিঙৰি অৱস্থিত ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়তো আজিৰে পৰা 6 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি আৰম্ভ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে গুপ্তেশ্বৰ দেৱালয়ত। আগবঢ়াইছো হৰেণ ভূমিজৰ বিশেষ প্ৰতিবেদন। পুৱাৰে পৰাই ভক্তপ্ৰাণ ৰাইজে গুপ্তেশ্বৰ দেৱালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে, পূজা অৰ্চনা আগবঢ়াইছে। আমি পৰিৱেশ দেখুৱাম শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। এয়া হৈছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়, শিঙৰিস্থিত যি গুপ্তেশ্বৰ দেৱালয়ত আজি যিহেতু মহাশিৱৰাত্ৰি আৰু পুৱাৰে পৰাই গুপ্তেশ্বৰ দেৱালয়ত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। ভগৱান মহাদেৱৰ ওচৰত সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। কি ক'ব উদ্যোক্তাসকল ইয়াত কেনেধৰণে আজি ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে আপোনালোকে? আমি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা আজি আমাৰ মহাশিৱৰাত্ৰিৰ দিন 5 দিনীয়া কাৰ্যসূচীৰে আমি মহাশিৱৰাত্ৰি মেলা আয়োজন কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ বিভিন্ন তৰফৰ পৰা বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে, দেশ বিদেশৰ পৰ্যটকসকল আহে আৰু লাখ লাখ ভক্তসকলৰ ইয়াত সমাগম হয়। আৰু ইয়াত উল্লেখ থাকে যে আমাৰ এই গুপ্তেশ্বৰ দেৱালয়ত কুসুম্বৰ ভূঞাদেৱে তেখেতৰ শংকৰদেৱৰ জন্ম কাহিনীৰ লগত ইয়াত জড়িত আছে। শংকৰদেৱ যেতিয়া জন্ম হোৱা নাছিলে, কুসুম্বৰ ভূঞাই কপিলী গাই নামেৰে এজনী গাই আমাৰ বৰদোৱাৰ পৰা আহি ইয়াত ৰাতি ৰাতি গাখীৰ দিয়া বুলি আমি প্ৰবাদমতে জানো। আৰু সেই গাখীৰ দিয়া হেৰিতেই কুসুম্বৰ ভূঞাৰ শংকৰদেৱ নামেৰে পুত্ৰ জন্ম হয়। সেই শংকৰ গুৰুৰ লগত সংগতি ৰাখি আমাৰ ইয়াত সিংহমণি ঋষিৰ পাহাৰৰ ওপৰত সিংহমণি ঋষি চিহ্ন। গুপ্তেশ্বৰৰ নামটো শিৱলিংগটো আমাৰ ইয়াত জলাশয় আছে ভিতৰত। সেই জলাশয়ৰ ভিতৰতে আমাৰ শিৱলিংগটো গুপ্ত হৈ আছে। আমাৰ হৰগুৰু দেৱালয়, বিশ্বনাথৰ কাশীধাম আৰু লগতে আমাৰ এই গুপ্তেশ্বৰৰ হেৰিত বানাখুৰ, নৰকাসুৰ তেখেতসকলে আহি ইয়াত দাপৰ যুগত ইয়াত আৰাধনা কৰিছিলে। আৰু সেইমতেই শিৱ বাবাৰ হেৰিটো শিৱলিংগটো গুপ্তভাৱে ইয়াত ভিতৰৰ গম্বুজৰ তলত গুপ্তভাৱে আছে। সেই হেতুকে এই মন্দিৰৰ নাম গুপ্তেশ্বৰ বুলি জনাজাত আছে। মই পৰিৱেশ দেখুৱাম যিহেতু আজি মহাশিৱৰাত্ৰি আৰু পুৱাৰে পৰাই ভক্তপ্ৰাণ ৰাইজে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে গুপ্তেশ্বৰ দেৱালয়ত এনেদৰে সেৱা অৰ্চনা কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মংগল কামনাৰ্থে এনেদৰে ভক্তপ্ৰাণ ৰাইজে সেৱা অৰ্চনা কৰিবলৈ ওলাই আহিছে পুৱাই আৰু এক ভক্তিৰসত বিলীন হৈছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। এনেদৰে আজি মহাশিৱৰাত্ৰিৰ প্ৰথম দিনা গুপ্তেশ্বৰ দেৱালয়ত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছিল। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। দেৱাদিদেৱৰ আশীষ বিচাৰি পুৱাৰে পৰা ভিৰ কৰিছে ভক্তসকলে। তেজপুৰ মহাভৈৰৱ মন্দিৰৰ পৰা হেমন্ত নাথৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো। নিশ্চিতভাৱে মই এই মুহূৰ্তত উপস্থিত আছোঁ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত। আৰু আমি এক বিশেষ প্ৰশ্নলৈ যিহেতু যুৱতীসকল পূজাৰ বাবে আগবাঢ়িছে আৰু এই মুহূৰ্তত শাৰী পাতি সুশৃংখলিতভাৱে তেওঁলোকে চাকি বন্তিৰ বাবে আগবাঢ়িছে। মই এটা বিশেষ প্ৰশ্নলৈ মই তেওঁলোকৰ কাষলৈ আহিম। বন্তি, তোমালোকৰ পৰা এটা কথা জানিব বিচাৰিম, পূজাৰ বাবে আহিছে? হয়, পূজাৰ বাবে আহিছে। যুৱতীসকলে মহাদেৱক কিয় বিশেষভাৱে পূজা কৰে? মহাদেৱ হৈছে প্ৰেমৰ দেৱ হিচাপে মানে বিশ্বাস কৰে মানুহে। আৰু শিৱৰাত্ৰি হৈছে শিৱ আৰু পাৰ্বতী তেওঁৰ মানে বিবাহ হৈছিল, সেইকাৰণে এই মানে শিৱৰাত্ৰিটো পালন কৰে। আৰু তেওঁ মানে মই সকলোৰে যাতে ভাল হওক তাকেই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু বিভিন্ন আমি দেখিছোঁ যুৱতী মহিলা শাৰী পাতি তেওঁলোকে ইয়াত পূজা অৰ্চনাৰ বাবে আহিছে। মই তোমাৰ পৰা জানিব বিচাৰিম মহাদেৱক যুৱতীসকলে কিয় বেছি পূজা কৰে? এজন ভাল স্বামী পাবলৈ বিচাৰে আৰু মনৰ কিছুমান কামনা থাকে মানুহৰ, তাৰ কাৰণেও বিচাৰে।
আৰু মহাদেৱ অলপতে সন্তুষ্ট হয়, সেইকাৰণে মহাদেৱক বেছিকৈ বিচাৰে। নিশ্চিতভাৱে আপোনাৰ পৰা জানিব বিচাৰিম, যুৱতী মহিলাসকলে বিশেষকৈ মহাদেৱক বেছি পূজা কৰে। মহাদেৱক এইকাৰণে পূজা কৰে যে মহাদেৱ এজন তেওঁলোকৰ জীৱনলৈ আহক, সুখ শান্তিৰ জীৱন কটক, সেইটো কাৰণে মানে পূজা অৰ্চনা কৰে। এতিয়া ধৰক মই এতিয়া বিবাহিত মহিলা, মই আগতে হেৰি কৰিছিলোঁ, এতিয়াও কৰি আছোঁ, মানে বৰ পালেও মানে তথাপিও মানে মহাদেৱক পূজা অৰ্চনা কৰি আছোঁ, যাতে সন্তুষ্ট হৈ আমাৰ মানে পৰিয়ালটো ভালদৰে ৰাখিব পাৰে। আৰু নিশ্চিতভাৱে এনেদৰে এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে নিজৰ মনোবাঞ্ছা পূৰণ কৰা, আৰু এইজনেই মহাদেৱ যিজন সততে সন্তুষ্ট হয়, আৰু বিশেষকৈ যুৱতী মহিলাসকলে তেওঁলোকে মনোবাঞ্ছা পূৰণাৰ্থে তেওঁলোকে এনেদৰে পূজা অৰ্চনা আগবঢ়ায় বুলি তেওঁলোকে ব্যক্ত কৰা পৰিলক্ষিত হৈছে। পাণবজাৰৰ শুক্লেশ্বৰ মন্দিৰতো ভক্তৰ লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে। শুক্লেশ্বৰ মন্দিৰত উপস্থিত হৈছিল আমাৰ সাংবাদিক মৌচুমী শৰ্মা বৰুৱা, আৰু মৌচুমীয়ে সেই দৃশ্য আমাক দেখুৱাইছে, নিউজ 18 দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছে শুক্লেশ্বৰ মন্দিৰৰ দৃশ্য। ৰাজ্যজুৰি শিৱৰাত্ৰি মহা আয়োজন আৰু বিভিন্ন ঠাইৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া হৈছে পাণবজাৰৰ শুক্লেশ্বৰ মন্দিৰৰ দৃশ্য। ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। ডিগবৈ বগাপানীৰ উচ্ছেদিত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। বগাপানীৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান ধৰ্মঘট। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ সুব্যৱস্থা কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় লোক, ছাত্ৰ সংগঠনৰো সহযোগ। উল্লেখ্য যে যোৱা বুধবাৰে ৰেল বিভাগৰ উচ্ছেদত 2 শতাধিক ঘৰ ধ্বংসস্তূপত পৰিণত হৈছিল, আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে। আগবঢ়াইছোঁ ৰীনা কটকী গগৈৰ এক বিশেষ প্ৰতিবেদন। ডিগবৈৰ বগাপানী সেই উচ্ছেদিত যি অঞ্চল, সেই অঞ্চলত যিহেতু সেই স্থলীত ইতিমধ্যে প্ৰতিবাদত নামি পৰিছে উচ্ছেদিত লোকৰ ছাত্ৰ ছাত্ৰী, স্থানীয় ৰাইজ, লগতে বিভিন্ন দল সংগঠন। এনেদৰে তেওঁলোকে আজি বুধবাৰৰ পৰা 4 দিন ধৰি দুৰ্বিষহ জীৱন কটাইছে। দিন ৰাত একাকাৰ কৰি তেওঁলোকে এনেদৰে মুকলি আকাশৰ তলত তেওঁলোকে কটাবলগীয়া হৈছে। খুব দুখ লগা এক দৃশ্য, কিয়নো তেওঁলোকৰ যিহেতু কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই স্থানীয় জনপ্ৰতিনিধিৰ লগতে চৰকাৰ বুলি আমি ইতিমধ্যে যিহেতু ক'ব লাগিব, কিন্তু এওঁ লোকসকলে ক'ত যাব, কি কৰিব, আৰু কেনেদৰে ক'ত তেওঁলোকে খোৱা বোৱা কৰিব, আৰু ইয়াৰ মাজত আছে যিহেতু ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ যিটো পৰীক্ষাসমূহ যিহেতু আৰম্ভ হ'বলৈ গৈছে, আৰু ইতিমধ্যে দেখা গৈছে তেওঁলোকে নিজৰ যিসমূহ দাবী, যিহেতু তেওঁলোকে কিছুমান দাবী তেওঁলোকে ইয়াতে মানি ধৰিছে, আৰু এই দাবীসমূহ যিহেতু পূৰণৰ বাবে তেওঁলোকে এনেদৰে এতিয়া প্ৰতিবাদত নামিছে এই উচ্ছেদস্থলীত। ইতিমধ্যে আমাৰ লগত আছে দল সংগঠনৰ এজন নেতা, আমি তেওঁ চলাই আহিছোঁ। কি ক'ব, যিহেতু 4 দিন ধৰি দুৰ্বিষহ জীৱন কটাইছে? যিহেতু আপোনালোকে দেখিব পাইছে যে ৰেল বিভাগে উচ্ছেদ চলোৱাৰ পিছত এই পৰিয়ালসমূহৰ মাজত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, আৰু অতি দুখৰ বিষয় যে কালি পৰহি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাইছে, আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে। আমি সংগঠন হিচাপে দাবী জনাব বিচাৰিছোঁ যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰী আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলৰ যাতে এটা সুস্থ বাতাবৰণ সৃষ্টি কৰি তেওঁলোকৰ পঢ়া শুনাৰ সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। কি ক'ব, আপোনালোকৰ যিহেতু 4 দিন হৈ গৈছে? 4 দিন হৈ গৈছে। এইফালে মেইন কথা আকৌ কাৰেণ্টটো নাই। ল'ৰা ছোৱালীটো পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অহা সোমবাৰৰ পৰা আৰম্ভ, তাৰ মেট্ৰিক পৰীক্ষা 3 মাৰ্চৰ পৰা, কিন্তু ল'ৰা ছোৱালীখিনি পঢ়িবই পৰা নাই। তাহাঁতি মানে আৰু পঢ়িব তাহাঁতি এনেকুৱা ঘৰ চৰ ভাঙি দিলে, তাহাঁতৰ মগজত মানে পঢ়িব নে ঘৰৰে কথা চিন্তা কৰিব, তাহাঁতি নিজে বুজি পোৱা নাই। কি কৰিম এতিয়া? क्या बात है? हमारा नतनी आया था यहाँ में परीक्षा देता है ओलवेल स्कूलों में, तो आदमी लोग बोला जी आपका स्टूडेंट है तो लेके आइए। हम लेके आया तो भागता है लोग सब। हम दी तो हम बोला सर रुकिए हम थोड़ा बच्चा ठुके ले लेगा, ना तो बच्चा ठुका फिट मार देगा, हमरा ऐसे बीमारी दे है। तो हमको पुलिस हमको मारने लगा था। हम
चलने नहीं सकता है, हाथ में भी है, ये पाँव में भी है, ये सब पाँव भी फूला है। आप लोग देख लीजिए जो हम लोग का कैसा अवस्था है। उसका बाद हम लोग का गोरू बछरू 2 मर गया है और टीना सीना एक बार खोल दिया। कम से कम हम लोग का टाइम देना चाहिए, हम लोग खुद को खोल लेगा, खुद को ले जाएगा। নিশ্চয় যিহেতু ক'ব লাগিব খুব দুখত জীৱন কটাইছে এইসকল লোকে 4 দিন ধৰি যিটো অবৈধ বেদখলকাৰী উচ্ছেদ অভিযান চলাইছে ৰেলৱে বিভাগে। তেওঁলোকে যিটো অবৈধভাৱে বসবাস কৰিছিল এই স্থানত, কিন্তু ক'ব লাগিব এক কথাত যিহেতু অবৈধভাৱে বেদখলকাৰী যিটো কৰা হৈছে তেওঁলোকক উচ্ছেদ অভিযান, কিন্তু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পৰীক্ষাৰ বাবে সাজু কৰিছিল নিজকে, তেওঁলোকে ইতিমধ্যে যিহেতু ক'ব লাগিব এক দুৰ্বিষহ জীৱন কটাইছে, লগতে কাল অমানিশা নমাই নিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজৰ দল সংগঠন এনেদৰে ওলাই আহিছিল, প্ৰতিবাদত নামিছে। অসম অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা বিবাদক লৈ দ্বিপাক্ষিক আলোচনা অব্যাহত থকাৰ সময়তে পুনৰ অসমৰ ভূমিত অৰুণাচলৰ বেদখল। অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ লোকে অসমৰ ভূমিত বাসগৃহ নিৰ্মাণ কৰি আৰম্ভ কৰিছে দাদাগিৰি। হাতে হাতে চোকা অস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি কৰি ৰাধাচু ফৰেষ্ট কেম্পত বনৰক্ষী জোৱানক ভাবুকি দিছে অৰুণাচলীসকলে। একাংশ অৰুণাচলী লোকে ৰাধাচুত নতুনকৈ ঘৰ সজাৰ খবৰ লাভ কৰি বন বিভাগৰ লোক উপস্থিত হৈ ভাঙি পেলাইছিল ঘৰটো। আৰু তাৰ পিছতে ৰাধাচু ফৰেষ্ট প্ৰটেকশ্যন কেম্পত অৰুণাচলী লোক উপস্থিত হৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে অৰুণাচলী বেদখলকাৰীক উচ্ছেদ কৰিলে পৰিণাম ভয়াৱহ হ'ব বুলিও ভাবুকি দিয়ে। আনকি ৰাধাচুৰ পৰা কেম্পটো উঠাই নিবলৈ ভাবুকি দিছে অৰুণাচলীয়ে। অসমৰ জোৱানক অৰুণাচলীয়ে ভাবুকি দিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত। नहीं आता डायरेक्ट सीधा हिंदी में बात करेगा ना, हिंदी समझता होगा। देखो हम लोग जब से यहाँ में आया, आप लोग भी यहाँ में बेचना शुरू हुआ, ये हम लोग का पूरा ये क्या बोलता है घर काट के खत्म कर दिया। ये आप लोग नहीं बताएगा तो कौन किया होगा? वो तो फॉरेस्ट है ना, वो तो फॉरेस्ट है। आप लोग यहाँ बेचने वाले किसके लिए बेचता है? हम लोग का फॉरेस्ट नहीं है। तो आप लोग ये लोग तब तो क्यों ये क्या बोलते हैं इंटीमेशन क्यों देता है? इंटीमेट क्यों करता है? व्हाई डू यू इंटीमेट देम? वो लोग तो खुद आता है, वो लोग गाड़ी लेके खुद आता है, वो लोग देखता है कौन किया हुआ कि नहीं हुआ। और मतलब आप यही बोल रहे हैं कि मतलब आप लोग ने नहीं किया, मतलब फॉरेस्ट डिपार्टमेंट ने किया। हम लोग की करे, हम लोग किया, आप लोग क्या फॉरेस्ट नहीं? आप लोग का तो इतना दिन देखा, हम लोग को कुछ किया है नहीं, कुछ तो नहीं किया, वो बोला भी नहीं। आप हम लोग को किया बोल के वो बोला भी नहीं, हम लोग तो कुछ नहीं। और देखो यहाँ में बेचना है तो शांति से बेचेगा, जब तक बॉर्डर बनेगा शांति से बेचो। हम लोग करना शुरू करेगा तो हम लोग का भी बहुत बर्बादी है, डायरेक्ट सीधा बात है। हम लोग अगर बर्बादी करना शुरू करेगा ना, बर्बादी ही करेगा। हम लोग का आदमी ऐसा ही है, हम लोग सीधा तो सीधा तेरा डायरेक्ट ये करेगा तो सीधा वही है हम लोग का डायरेक्ट लास्ट ऑप्शन जो होगा दिखा जाएगा। खुद का जान भी जाओ, जाना है तो जाओ, हम लोग लगने में लग जाएगा। और आप लोग देखो यहाँ में बेच रहे हैं, आप लोग सुख शांति चाहिए बोलते हैं। फॉरेस्ट डिपार्टमेंट को रुकाइए ना, फॉरेस्ट डिपार्टमेंट को रुकाइए ना, यहाँ में मत कीजिए। हम लोग आप लोग भी सुख शांति से बेचिए ना। हम लोग को तब तो इतना तकलीफ क्यों देता है? हम लोग का क्या, हम लोग क्या तकलीफ करके वहाँ में क्या घर नहीं बनाते? हम लोग क्या तकलीफ नहीं, क्या मशीन से बनाते हैं वहाँ में? नहीं तो प्रॉब्लम क्या है? आप लोग को रहने के लिए घर चाहिए ना। फॉरेस्ट के साथ आप लोग बातचीत कर लिए। फॉरेस्ट देखो सर, वही आप लोग बोल रहे हैं, आप लोग यहाँ में सुख शांति बेचना नहीं, आप लोग यहाँ में सुख शांति बेचना चाहते हैं तो हम लोग बैठे है, हम लोग का कुछ नहीं कर रहा है, कोई जा रहा है क्या कर रहा है, हम लोग को कुछ नहीं है कुछ। नहीं, आप अगर सुख शांति से बेचना चाहते हैं तो ना डायरेक्ट बोले फॉरेस्ट डिपार्टमेंट को रुकाओ, नहीं तो डायरेक्ट बोले यहाँ से उठ के चला जाओ। হয়, যি সময়ত অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে, সেই সময়তে কিন্তু বিহালী বনাঞ্চলত পুনৰ অৰুণাচলীয়ে বেদখল কৰাৰ এক তথ্য পোহৰলৈ আহিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহালী বনাঞ্চলৰ ৰাধাচুত, আৰু মোৰ সহযোগী নিৰ্বাণে ইয়াৰ পৰিৱেশ দেখুৱাব। এয়া হৈছে ৰাধাচুৰ যি ফৰেষ্ট প্ৰটেকশ্যন কেম্প, সেই কেম্পৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগৰ এক স্থান। আৰু সেই স্থানতে দেখিবলৈ পোৱা গৈছে যে অৰুণাচলীয়ে পুনৰ ইয়াত আগ্ৰাসন কৰি পেলাই ইয়াত ঘৰ ইয়াত বনাইছে। আৰু অৰুণাচলীয়ে তৈয়াৰ কৰা এই ঘৰটো ইতিমধ্যে অসমৰ বন বিভাগে ইয়াত এই ঘৰটো ইতিমধ্যে ভাঙি পেলাইছে। আৰু ইয়াৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে অসম আৰু অৰুণাচলৰ সীমান্তত এক উত্তেজনাই বিৰাজ কৰিছে। আৰু যি ফৰেষ্ট প্ৰটেকশ্যন কেম্প, সেই কেম্পত আহি পেলাই অৰুণাচলৰ একাংশ লোকে আহি যি ফৰেষ্ট প্ৰটেকশ্যন কেম্পত থকা যিসকল সুৰক্ষা কৰ্মী তেওঁলোকক ইয়াত ভাবুকি প্ৰদান কৰিছে বুলি ক'ব লাগিব। আৰু ইয়াৰ দৃশ্য আমি দেখুৱাই আছোঁ অৰুণাচল সীমান্তৰ পৰা। আৰু এই অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত এনেধৰণেই অৰুণাচলে ঘৰ নিৰ্মাণ কৰিছে। অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাতে দেখিবলৈ পোৱা গৈছে যে এনেধৰণেই ঘৰ তৈয়াৰ কৰি থকা হৈছে। আৰু যিহেতু আলোচনা হৈছিলে অসম আৰু অৰুণাচলৰ মাজত, আৰু তাৰপিছতে সেই আলোচনাত সিদ্ধান্ত হৈছিলে যে যোন স্থানত যিখন ৰাজ্যৰ লোকে বাস কৰে সেই স্থানতে সীমা নিৰ্ধাৰণ কৰা হ'ব। আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে
অৰুণাচল সীমান্তৰ এয়া বিহালী বনাঞ্চলত অৰুণাচলে পুনৰ আগ্ৰাসন কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ কেছ চলি আছে আৰু উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে যে ইয়াত যোন স্থিতাৱস্থা ভাল ৰাখিব লাগে কিন্তু অৰুণাচলে পুনৰ এনেধৰণে ঘৰ নিৰ্মাণ কৰিছে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত ইয়াত ঘৰ নিৰ্মাণ কৰি থকা হৈছে ইয়াত বিহালীৰ স্থানীয় একাংশ লোক এই মুহূৰ্তত আমাৰ লগত এই ৰাধা চুত আহি উপস্থিত হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ কি জনাব অৰুণাচলৰ আগ্ৰাসন কিন্তু চলি আছে হয় অসম চৰকাৰে যি কেবিনেট পৰ্যায়ৰ যি অৰুণাচল আৰু অসম পৰ্যায়ৰ যি মিটিং মানে সীমা সমস্যাক লৈ মিটিং আমাৰ বিহালীতে আহি কৰিছে বিভিন্ন ধৰণৰ আলোচনা হোৱা স্বত্তেও কি কাৰণত আজি এই অবৈধভাৱে ঘৰ বনোৱা পাইছে আমি দেখা পালোঁ যে আজি দেখা পাইছোঁ এনেকুৱা ধৰণৰ এইটো বুলি কথা বহুত বনাইছে যদিও আমি গম পোৱা নাই কিন্তু আজি বিহালী প্ৰশাসনে ভাঙিছে বিহালী ফৰেষ্টে ভাঙিছে এইটো ভাল কাম কৰিছে কিন্তু অতি শীঘ্ৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে অতি শীঘ্ৰে ইয়াতো এখন বিহালী হৈ নাথাকিব বিহালী যিহেতু বিহালী বনাঞ্চল আছিল বিহালী অভয়াৰণ্য ঘোষণা কৰিলে সেয়ে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰে বিহালী সীমা সমস্যা অৰুণাচল সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰিব লাগে অৰুণাচলৰ আগ্ৰাসন চলি আছে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে যে স্থিতাৱস্থা ভাল কৰিব হয় আমি সেইটোৱে বিচাৰিছোঁ অতি শীঘ্ৰে মানে বিহালী সমস্যা আৰু বিহালী বনাঞ্চলৰ যি অৰুণাচলৰ সীমা সমস্যা অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এইখিনি সীমা সমস্যাটো সমাধান কৰিব লাগে ধন্যবাদ জনাইছোঁ আৰু মই পুনৰ দৃশ্য দেখুৱাবলৈ মোৰ সহযোগী নিৰ্বাণক অনুৰোধ জনাইছোঁ আৰু এয়া হৈছে বাস্তৱ পৰিৱেশ বনাঞ্চলৰ ভিতৰত কি ঘটি আছে সেয়া আমি দেখুৱাইছোঁ এয়া হৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে অৰুণাচলে আগ্ৰাসন অব্যাহত ৰাখিছে অসম অৰুণাচলৰ সীমা সমস্যাক লৈ ইয়াত আলোচনা চলিছে অসমৰ কেইবাগৰাকী মন্ত্ৰী গৈ অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ অৰুণাচলৰ ৰাইজৰ লগত কথা পাতিছে অৰুণাচল প্ৰশাসনৰ লগত আলোচনাত মিলিত হৈছে তাৰপিছতো কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে ঘৰ নিৰ্মাণ কৰিছে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু তাৰপিছতে আচলতে সীমান্তত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে মাজুলীৰ উজনি অঞ্চলত গড়ৰ মুক্ত বিচৰণ উজনি মাজুলীৰ জেংৰাই চাপুৰী আৰু জেংৰাই মুখ কাৰ্কিচুক আদি বনাঞ্চলত আজি অঞ্চলতো মুক্ত বিচৰণ কৰিছে জনাঞ্চলত বিচৰণ কৰি থকা গড়টোৱে আতংকৰ সৃষ্টি কৰিছে মাজুলীৰ উজনি অঞ্চলত বন বিভাগৰ লোকে গড়টো জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই মাজুলী জেংৰাই মুখত এখন বাইকতো আক্ৰমণ কৰে গড়টোৱে মটৰচাইকেলত আহি থকা বিজু পেকু নামৰ এজনলৈ চুচালয় গড়টোৱে যুৱকজনে বাইকখন এৰি পলাই হাৰে যদিও গড়টোৱে খুন্দা মাৰে বাইকখন আৰু গড়ৰ খুন্দাত বাইকৰ ক্ষতি সাধন হৈছে মোৰ লগৰজন আছিলে মানে বাইকখনৰ মানে আছিলে উঠি তাৰপিছত পটককৈ মানে আহি গ'ল সি ভয়তে মানে বাইকখন পেলাই থৈ গ'ল তাৰপিছত আহি পিনে খুন্দিয়াই দিলে মানে ক'ত ওলাইছিলে ক'ত মানে আমাৰ এই লখিমী আমাৰ গাঁৱৰ দিয়ে গৈছিলোঁ এইখিনি গৈছিলোঁ ৰাতিপুৱা তাৰপিছত আমি এনে চাম বুলি গ'লোঁ তালৈ তাৰপিছতে মানে আমি ভিডিঅ' কৰিছিলোঁ তাতে তাৰপিছতে মানে লগৰজনো ফোন কৰিলে সিও আহিলে তাৰপিছতে মানে অলপ দূৰত আছিলে মানে 200-300 মিটাৰমান অলপ দূৰত আছিলে কিন্তু হঠাতে মানে ইমান স্পীডত আহি গ'ল মানে সি মানে ভয়তে মানে বাইকখন পেলাই থৈ গুচি গ'ল মানে যদি সি বাইকখন পেলাই থৈ নোযোৱা হ'লে মানে তাকে খুন্দিয়ালেহেঁতেন আৰু মানে ৰিয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱা নমস্কাৰ কেৱল ষ্ট্ৰং নহয়